ভাৰতত থকা পাকিস্তানৰ চোৰাংচোৱা জ্যোতি মালহোত্ৰা। জ্যোতি মালহোত্ৰা এতিয়া জেলত। ভাৰতৰ গোপন খবৰ পাকিস্তানত যোগান ধৰিছিল জ্যোতি মালহোত্ৰাই। পাকিস্তান সেনাপ্ৰমুখ আসিম মুনিৰেও সম্পৰ্ক আছিল জ্যোতিৰ। পাকিস্তান আৰু চীনলৈ গৈ থাকে জ্যোতি। পিছে পাকিস্তানৰ চোৰাংচোৱা জ্যোতি মালহোত্ৰাতকৈও 10 গুণ বেছি ডাঙৰ কাণ্ড কৰিছে অসমৰ সাংসদ গৌৰৱ গগৈয়ে। শুনক মুখ্যমন্ত্ৰীৰ মুখেৰেই। জ্যোতি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি চিৰিয়াছ। জ্যোতি মালহোত্ৰাৰ কেছটোতো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাচুচ হ'ল বেলেগ কথা, কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জ্যোতি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে, জ্যোতি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে। কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন ক'ত আছে, ৰাফেল ক'ত আছে, কোষ্ট গাৰ্ডে ক'ত কি ৰাখিছে। গতিকে আমাৰ জনৰ লগত জ্যোতি মালহোত্ৰা যদি 10 এখেত 100। হয়, জ্যোতি মালহোত্ৰা গ্ৰেপ্তাৰ হৈছে। গৌৰৱ গগৈৰ ক্ষেত্ৰত কি হ'ব? গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰি আহি এনে কেতবোৰ প্ৰতিৰক্ষাজনিত প্ৰশ্ন সংসদত উত্থাপন কৰিছিল, যাৰ দ্বাৰা কেৱল লাভান্বিত হ'লহেঁতেন পাকিস্তান। এই ঘটনাক লৈ প্ৰতি আক্ৰমণো কৰিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীৰ মতে আপেল আৰু কমলাৰ পাৰ্থক্যই নাজানে গৌৰৱে। যশৱন্ত সিং, নৰেন্দ্ৰ মোদী, আদৱানী তেওঁলোকে ৰাইজক দেখাই পেলাই গৈছে, চৰকাৰী দায়িত্বত গৈছে। গতিকে এই কথাবিলাক ইমান এজন ছিনিয়ৰ MP, ডেপুটি লিডাৰ অৱ এ পাৰ্টি মণিপুৰৰ বিষয়ে ইমান সংসদত কয়, তেওঁ যদি আপেল আৰু কমলাৰ পাৰ্থক্য বুজি নাপায়, অহাকালি যদি ভাৰত পাকিস্তানৰ কিবা আলোচনা হয়, তেতিয়াহ'লে পাকিস্তানৰ প্ৰধানমন্ত্ৰীওতো ভাৰতত আহিব, ভাৰতৰ প্ৰধানমন্ত্ৰীও পাকিস্তানত যাব। কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীজন যেতিয়া পাকিস্তানত যায়, তেওঁৰ লগত ৰৰ মানুহ থাকে, বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে। প্ৰধানমন্ত্ৰীজন অকলে নাযায়, তেওঁৰ লগত 40-50 জন মানুহ লগত লৈ যায়। কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয়, আৰু দিনৰ পোহৰত যায়। এতিয়া যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ, সেইটো নহয়। ৰাষ্ট্ৰৰ দায়িত্বতটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওতো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে। গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু চুপে চাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু তেখেতে কোন গৈ আছে তাক জাষ্টিফাই কৰিব খুজি আছে, তাৰমানে তেওঁ যোৱাটো হয় নেকি? কোন নৰেন্দ্ৰ মোদী গৈছে, কোনোবা RSSৰ মানুহৰ নাম লয়, মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ। সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে। তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নথিপত্ৰ লৈ অহা 10 ছেপ্টেম্বৰত পোল খুলিব গৌৰৱ গগৈ। কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো নাই, কেতিয়া কি ক'ব লাগেতো ময়ো জানো। গতিকে আমাৰ ডেট জানুৱাৰীতে 10 ছেপ্টেম্বৰ দিছো। যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিচেম্বৰত ঠিক কৰিলে, আজিয়ে কয়, ডেট কাল চায়ে কৰিব লাগে না। গতিকে আমি দিন কাল কৰি 10 ছেপ্টেম্বৰটো বান্ধি দিলো। এতিয়া তেওঁ ক'লেও সেইটো আগুৱাই নাহে, তেওঁ ক'লেও সেইটো পিছুৱাই নাহে। উল্লেখযোগ্য যে গৌৰৱ গগৈ আৰু পত্নীৰ বিৰুদ্ধে উত্থাপিত এটা অভিযোগৰো উত্তৰ দিয়াৰ পৰা বিৰত আছে সাংসদ গৌৰৱ গগৈ। ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰাজ দাসৰ সৈতে দেৰগাঁৱৰ পৰা পংকজ হাজৰিকা আৰু অৰূপ কুমাৰ ৰায়, NB নিউজ।